এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ আজি মই এটা বস্তু বনাব লৈছোঁ ভাবিছোঁ যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ প্ৰথমতে দেখাই লওঁ এইটো হ'ল ফুলকবি আৰু এইটো হ'ল বন্ধাকবি ভাবকচোন কি বনাব পাৰোঁ কৈ দিছোঁ দিয়ক মই বনাম খিচিৰি এতিয়া কথাটো হ'ল যে শিৱৰাত্ৰিৰ দিনাখনৰ পৰাই মোৰ ইমানেই বেছি মন গৈ আছিলে খিচিৰি খাবৰ কাৰণে আমি শিৱৰাত্ৰিৰ দিনাখন ওলাই গৈছিলোঁ মন্দিৰত খিচিৰিও খালোঁ আৰু তাত খাই বহুত বেছি ভাল লাগিলে প্ৰসাদ যিহেতু অলপ খালেই পেট ভৰে তেনেকুৱা কিন্তু তাৰ পৰা অহাৰ পাছত পাছদিনাখন মোৰ আকৌ মন গৈছে খাবলৈ এতিয়া কি কৰোঁ সময়ৰ নাটনি টিকলাৰ লগত লাগি থাকিব লাগে ৰাতিপুৱা উঠাৰ পৰা একেবাৰে ৰাতি বিছনাত যোৱালৈকে তাৰ লগতে লাগি থাকোঁ তেনেস্থলত মানে খিচিৰি বনাই পেলাই খোৱাৰ মানে সেইটো নাথাকেগৈ তো আজি ভাবিলোঁ যে গৌতমা যিহেতু ঘৰত আছে তাক ক'লোঁ যে যা বুলি নকওঁ আৰু দেই যোৱা গৈ পেলাই বন্ধাকবি আৰু ফুলকবি লৈ আহা কাৰণ খিচিৰিৰ কাৰণে বন্ধাকবি আৰু ফুলকবি বহুত দৰকাৰ নৰ্মেলিও খাব পাৰে কিন্তু ভালকৈ খাম বুলি ক'লে এইবোৰ দিব লাগে ইয়াত আনকি আপোনালোকে মূলাও দিব পাৰে মোৰ ওচৰততো মূলা নাই মই এতিয়া বৰ্তমান এইকেইটা বস্তুৰে বনাম বিলাহী এড কৰিম গাজৰ দিম আৰু ৰঙালাও দিম তো এতিয়া কথাটো হ'ল যে যিটোকে আজি মই খিচিৰি বনাম চচপেনত মানুহে কেনেকৈ খিচিৰি বনায় মই নাজানো কিছুমানে হয়তো প্ৰেছাৰ কুকাৰতে বনাই দিয়ে কিছুমানে চচত বনায় কিছুমানে কেৰাহীত বনায় চ' সকলোৰে বনোৱাৰ যিটো পদ্ধতি সকলোৰে বেলেগ বেলেগ এতিয়া কথাটো হ'ল আজি মই বনাম চচপেনত গতিকেলৈ আপোনালোকে চাই থাকিব মোৰ ৰেচিপিটো একেবাৰে চিম্পল খিচিৰিটো চবেই বনাব জানে একেবাৰে সাধাৰণ কথা কিন্তু ভাবিছোঁ যে আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ মনৰ কথাখিনিও ক'লোঁ আৰু বহু দিন হ'ল আপোনালোকৰ সৈতে কথাও পতা নাই আৰু আজি মই বনাম খিচিৰি গতিকেলৈ ব'লক খিচিৰি বনাবৰ কাৰণে আমাক লাগিব গাজৰ ফুলকবি বন্ধাকবি ৰঙালাও তাৰপিছত ব্ৰকলিও দিছোঁ সেইটো অপশ্যনেল হয় নিদিবও পাৰে কিন্তু দিলে ভাল লাগে আৰু তেনেকুৱা মূলাও দিব পাৰে কিন্তু মূলা যিহেতুকে নাই দিম মটৰ গতিকেলৈ মই খিচিৰি বনাবৰ কাৰণে যিমানখিনি বস্তু দৰকাৰ মানে মোৰ ওচৰত আছে চব ৰেডি কৰি ল'লোঁ তো খিচিৰিৰ কাৰণে মই লৈছোঁ চাউল ইয়াতে একেবাৰে মই ধুই লৈছোঁ আৰু এতিয়া দিম দালিটো অলপ সৰহকৈ ভাল লাগে খাই দালি দি দিলোঁ প্ৰথমতে আমি গেছটো অন কৰি লৈছোঁ তাৰপিছত মই যোনটো চচত বনাম সেইটো পাতিলোঁ তাতে কিন্তু মোৰ দালি চাউল চব মানে একেলগে দি থোৱা আছে তো ভাবিছোঁ অকণমান নিমখ দি দিম আৰু লগতে অকণমান হালধি দি পেলাই ভালকৈ উতলিবলৈ দিম তাৰপিছত বাকীবোৰ হৈ থাকিব আৰু যদি আপুনি খিচিৰি বনায় যদি ৰঙালাও নিদিয়ে তেতিয়াহ'লে খিচিৰি খাই লাভ নাই মানে মোৰ মতে কাৰণ ৰঙালাও দিলে খিচিৰিৰ যিটো টেক্সচাৰ হয় বহুত বেছি ধুনীয়া হয় এতিয়া মই ভালদৰে চব্জিখিনি ভালকৈ কাটি মেলি লওঁ ফুলকবি বন্ধাকবি ব্ৰকলি গাজৰ আলু এইবোৰ চব কাটি মেলি একেবাৰে ধুনীয়াকৈ ৰেডি চেডি কৰি মানে বনাম আৰু প্ৰথমতে ভাজি ল'ম বন্ধাকবি কাটিবলৈ ভালেই লাগে বাৰু কিন্তু এই ৰঙালাও তাৰপিছত আপোনাৰ ফুলকবিটো কাটিবলৈ অকণমান বেয়া কেলৈ কাৰণ ফুলকবিত বহুত কিবাকিবি থাকে বহুত বাচিব লাগে তেনেকুৱা ইয়াত আছে আপোনাৰ শুকান জলকীয়া অকণমান সৰিয়হ দিছোঁ বগা সৰিয়হ কি বুলি কয় পাঁচফোৰণ আছে এতিয়া এইখিনি মই তেল মাৰিম তেলখিনি মাৰিলোঁ এতিয়া মই যিখিনি চব্জি কাটি থৈ দিছিলোঁ সেইখিনি মই দিম দিয়াৰ পিছত এটা বেলেগ ধৰণৰ স্মেল আহে মানে ইমান ধুনীয়া গোন্ধাই নহয় মানে আপোনাৰ পাঁচফোৰণ আৰু শুকান জলকীয়া যিটো মানে মিক্সিং বোলে কিনো কৈ আছোঁ মানে বহুত ধুনীয়া গোন্ধাই তেনেকুৱা আৰু চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে কালাৰটো ফুলকবি ব্ৰকলি গাজৰৰ পৰা আদি কৰি মটৰ তাৰপিছত এইফালে ছাইডত মোৰ খিচিৰি ৰেডি হৈ আছে তো সেয়াই আৰু বনাইছোঁ যেতিয়া আপোনাৰ মন যাব কিবা এটা খাবলৈ মানে বহুত বেছি মন যাব তেতিয়া যদি নাপায় নহয় মনটো বৰ বেলেগ লাগি থাকে ন মোৰ কিন্তু লাগে মানে মোৰ জেনেৰেলি বৰ বেছি খাওঁ লাগি নাথাকে কিন্তু কেতিয়াবা এনেকুৱা হয় সঁচাকৈ কৈছোঁ একদম ৰাক্ষসৰ নিচিনা খাওঁ মানে ৰাক্ষস বুলিয়ে ভাবিব মানুহে যে খাব লাগিবই মানে তেনেকুৱা তো সেই খিচিৰিটো তেনেকুৱা হ'ল তো আজি ভাবিছোঁ যে নাই বনাই লওঁ তো সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু এনেকৈ মই যেনেকৈ বনাইছোঁ খিচিৰিটো আপোনালোকে এনেকৈ কোনে বনাই মোক কমেণ্ট কৰি জনাবচোন ল'ৰা ছোৱালী পোৱাৰ পিছত যে নিজৰ কাৰণে অকণমানো সময় নোলায় এতিয়া চাওক ৰাতিপুৱা আজি উঠোঁতে দেৰি হ'ল মোৰ 9টা বাজিছে মই উঠোঁ 5টাতেই উঠি পেলাই ঘৰ ঝাৰু মোচা এইবোৰ কৰি মেলি নিজে চাহ একাপ
টুককৈ খাই লওঁ খাই তেতিয়ালৈ ব্ৰেকফাষ্ট বনাবলৈ হয়ে আকৌ সি যেতিয়া সাৰ পায় তাৰ লগত আধা ঘণ্টা সময় মই টাইম দিব লাগে সেইখিনি মই একো নাখায় পানী চানী খায় তাৰ মেডিচিন থাকে সেইবোৰ দিওঁ অলপ খেলে তাৰ পাছত আকৌ মই গৈ পেলাই ব্ৰেকফাষ্ট বনাব লাগে আকৌ ব্ৰেকফাষ্টটো খোৱাৰ পিছত আকৌ তাৰ লগতে লাগি থাকিব লাগে সি ডাঙৰ হৈছে যে এতিয়া মানে মোৰ লগটো বেছিকৈ লোৱা হৈছে মাহঁতেও কৈছিলে আগতে যে ডাঙৰ হ'লে চাবি গম পাবি বহুত তোকে লগ দিব এনেকুৱা ধৰণৰ হয়ো এতিয়া সি মানে মোৰ লগতেই বেছিভাগ থাকে তো সেইকাৰণে কি হয় তাৰ লগত টাইমটো সেইফালে গুচি যায় যে মোৰ বাকীখিনি কাম কৰিবলৈ থাকিয়ে যায় মানে নিজৰ খোৱাটো সি যেতিয়া শুৱে তেতিয়া মই কেনেকৈ যে কাম কৰোঁ নহয় কেনেকৈ দৰা দৌৰিকৈ ভাত বনাওঁ ৰুমকেইটা দূৰে দূৰে আছে গতিকেলৈ ইয়াত যদি মই কেৰাহীত তেল দিওঁ ঘপককৈ গৈ আকৌ চাই আহোঁ যদি মই চব্জিখিনি দিওঁ আকৌ গৈ পেলাই চাই আহোঁ মানে মোৰ দিনটো যে কিমান খোজকঢ়া হয় ন মানে এক্সট্ৰা এক্সাৰচাইজৰ মোৰ কোনো প্ৰয়োজন নাই তেনেকুৱা তো কেতিয়াবা এনেকুৱা হয় যে মোৰ ৰাতিপুৱাৰ ভাতটো মই এতিয়া আবেলি খাওঁগৈ সেইটো বেয়া কথা দেই সেইটো বৰ প্ৰাউডৰ কথা নহয় এজনী মানে ব্ৰেষ্ট ফিডিং মমে দিনটোত 3 সাঁজ ভাতটো খাবই লাগে ভালকৈ এসাঁজ স্কিপ কৰিব পাৰে ৰাতি বিশেষকৈ সেইটো একো ডাঙৰ কথা নহয় চবৰে নিজৰ নিজৰ চইচ তো সেয়াই আৰু জীৱন তেনেকৈ চলি থাকে ল'ৰা ছোৱালী হোৱাৰ পিছত আপোনাৰ নিজৰ বুলিবলৈ একো নাথাকে এতিয়া বিশেষকৈ সি ডাঙৰ হ'লে হ'ব বাৰু ডাঙৰ হ'লে সকলো ঠিক হৈ যাব এইখিনি সময়ত আচলতে তাক মাকৰ লগটো বহুত বেছি দৰকাৰ ল'ৰা ছোৱালী বাপেক মাকৰ লগটো খুব বিচাৰে আৰু এইখিনি সময়তে দিলে মানে সিহঁতৰ ব্ৰেইন ডেভেলপমেণ্টত সহায় হয় তো বাকী সেইবোৰ কথা পাছত পাতিম এতিয়া মোৰ চব্জিখিনি ফ্ৰাই হৈ গ'ল মই এতিয়া ইয়াত দি দিম চাব আপোনালোকে বেছি নিসিজা অকণ বেছি সিজালে মানে পিঠা হৈ যাব আৰু এইফালে মোৰ ভাজিখিনি মানে প্ৰায় সিজিছে মানে পূৰা কমপ্লিট সিজোৱা নাই কাৰণ বইলো কৰিম ন মানে হেৰি কৰিলে আকৌ আপোনাৰ বেছি পিটিকা হৈ যাব সেইকাৰণে অকণমান সিজাই লৈছোঁ অকণমান সিজাইছোঁ আৰু একেবাৰে নিসিজোৱাকৈ থকা নাই আৰু উতলি থকা যিখিনি দালি ভাত আছিল তাতে মই মানে খিচিৰিত চব্জিখিনি দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ যিমানখিনি বাকী মানে থকা চব্জি আছে গোটেইখিনি তাত দি দিম মানে দি পেলাই ধুনীয়াকৈ লৰাই অকণমান টাইম মানে কম জুইত সিজিবলৈ দিম তেতিয়া কি হ'ব ধুনীয়াকৈ মানে ভাজিখিনিৰ লগত চাউলখিনি ধুনীয়াকৈ মিক্স হৈ যাব আৰু তাৰপিছত তাৰ লুকছটো দেখিবলৈ বৰ ধুনীয়া হ'ব গোটেইখিনি চব্জি দিয়াৰ পিছত মানে চাওকচোন মানে বস্তুটো অকণমান ডাঠ হৈ গৈছে তো অকণমান ঢাকি দিম এতিয়া ঢাকি থোৱাৰ পিছত অকণমান মানে পানী দি দিলোঁ মই ঢাকি থোৱাৰ আগত অলপমান পানী মিক্স কৰিছোঁ কাৰণ লাগি গৈছিলে মানে তলৰ ফালে আৰু এটা কথা দেই খিচিৰি বনাবলৈ হ'লে এই এলুমিনিয়ামৰ যে আপোনাৰ চচপেন থাকে যে সেইবোৰ ব্যৱহাৰ কৰিব লাগে মানে তলৰটো অকণমান ডাঠ হ'ব লাগে কিন্তু মোৰ এই চচপেনটো অকণমান পাতল হয় যাৰ কাৰণে অকণমান লাগি ধৰিছিলে তো এতিয়া চাওকচোন কি ধুনীয়া লাগিছে মই পানী দিবলৈ পানী অকণমান দিছোঁ নহ'লে ভাল নালাগিলে হয় তো আমাৰ ফাইনেলি আমাৰ খিচিৰি আৰু এইফালে হেৰি বনাইছিলোঁ বিলাহী টক বনাইছিলোঁ এয়া ৰেডি হৈ গ'ল অলপ পাছতে খাই আছোঁ A few moments later. আৰু আমাৰ ফাইনেলি খিচিৰি একদম ৰেডি খাব পৰা চাওকচোন কি ধুনীয়া লাগিছে খাওঁ লাগিছে নে বাৰু দেখি পেলাই জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে তো এতিয়া মই এইফালে বাঢ়ি দিওঁ গৌতমক ধুনীয়াকৈ আৰু ময়ো নিজে বাঢ়ি লওঁ খাবৰ কাৰণে আৰু আপোনালোকে এনেধৰণে কেনেকৈ মানে কোনে খিচিৰি ঘৰতে বনাইছে মোক জনাবচোন আমি নৰ্মেল খিচিৰি বনাওঁ ধৰক চবেই তেনেকুৱাই কৰে ইজি একেবাৰে ইজি য'ত আপোনাৰ প্ৰেছাৰ কুকাৰতে ধৰক তেল মাৰিলেও নামাৰিলেও নাই বইলকৈ ধৰক আপোনাৰ আলু বিলাহী গাজৰ যি থাকে চব একেলগে দি দালি চাউলৰ পৰা একেলগে দি পেলাই আমি খিচিৰি বনাই দিওঁ সেইটোকে আমি খাওঁ তেনেকুৱা কিন্তু আজি অকণমান বেলেগকৈ বনালোঁ আৰু তেনেকুৱা লগতে অকণমান বিলাহী টকো বনাই দিলোঁ এইখিনি বিলাহী টক মোক পিছে ইয়াত চেনি নাই দিয়ে দেই গুড় দিছোঁ বহুতে চেনিও দিয়ে বা গুড়ো দিব পাৰে তেনেকুৱা বিলাহী টকটো অকণমান বনালোঁ আৰু সঁচা কৈছোঁ বিলাহী টকটো বিৰাট বেছি টেষ্টি মানে বিৰাটেই টেষ্টি তো কাঁহীখন ধুনীয়াকৈ সজাইছোঁ অকণমান নেমু টেঙা জলকীয়া এটা আৰু পিঁয়াজ এডোখৰ হ'ব লাগিছিলে পিঁয়াজডোখৰ পিছে কটা নহ'ল বাৰু এনেকৈয়ে দিছোঁ এতিয়া গৌতমক খাওকচোন সি তেনেকেই আৰু ময়ো খাম এতিয়া তো এতিয়া আমাৰ খানা ৰেডি এয়া আমাৰ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কিয়নো মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব আৰু এনেধৰণে আপোনালোকে কোনে বনাইছে তাকে জনাবচোন কমেণ্ট কৰি আজিলৈ বাই বাই